নমস্কাৰ পাত্ৰীলৈ স্বাগতম জনাইছো আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰম্ভণিতে ব্ৰেকিং নিউজ ONGCৰ তিনিগৰাকী বিষয়াক অপহৰণ কৰা হৈছে অপহৰণ কাণ্ডত জড়িত থকাৰ সন্দেহত 9 জনক আটক কৰা হৈছে আৰক্ষীয়ে শিৱসাগৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে এই 9 জনক মিন্টু ফুকন কিৰণ ফুকন প্ৰসন্ন দত্ত ৰাজেন চুটিয়া বংশী বৰগোহাঁই পুলিন বৰগোহাঁই জিতেন গগৈ হিমান্ত লিংকছন বিমান লিংকছনক আটক কৰা হৈছে মঙ্গলবাৰে ONGCৰ তিনিগৰাকী বিষয়া কৰা হৈছিল অপহৰণ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দল এটা অপহৰণ কৰিছিল তিনিওকে অস্ত্ৰধাৰী দলে নিশা কৰিছিল অপহৰণ তিনি কৰ্মচাৰীক আৰু তিনিগৰাকী কৰ্মচাৰীক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে এই সময়ছোৱাত সোধা পোছা কৰা হৈছে এই 9 জনক যিকেইগৰাকীক আটক কৰা হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ONGCৰ তিনিগৰাকী বিষয়া তিনিগৰাকী কৰ্মচাৰীক অপহৰণ কৰা হৈছে আৰু তিনি বিষয়াৰ অপহৰণ কাণ্ডত জড়িত থকাৰ সন্দেহত 9 জনক আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে তদন্ত কৰি আছে আৰু শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যে অভিযান তীব্ৰতৰ কৰি তুলি 9 জনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আটকাধীন 9 জনৰ ভিতৰত আছে মিন্টু ফুকন কিৰণ ফুকন প্ৰসন্ন দত্ত ৰাজেন চুটিয়া বংশী বৰগোহাঁই পুলিন বৰগোহাঁই জিতেন গগৈ হিমান্ত লিংকছন বিমান লিংকছন এওঁলোকক আটক কৰি সোধা পোছা কৰি আছে আৰক্ষীয়ে ONGCৰ তিনি বিষয়াক অপহৰণ কৰা হৈছিল আৰু অপহৰণৰ ঘটনা অতি হিন্দী সিনেমাৰ কায়দাৰে অতি নাটকীয়ভাৱে হৈছিল এখন এম্বুলেন্সত আহিছিল অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দল এই কথা জানিব পৰা গৈছে আৰু অস্ত্ৰধাৰী দলটোৱে নিশা কৰিছিল অপহৰণ কাণ্ড যোৰহাটৰ ৰজা হাউলিত উত্তপ্ত পৰিস্থিতি এটা ভয়ংকৰ ঘটনা আৰু তাৰ পিছতে এনে উত্তেজনাপূৰ্ণ পৰিস্থিতি তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে মৃত্যুক আঁকোৱালি ললে গৰ্ভৱতী মহিলা এগৰাকীয়ে দুৰ্ঘটনাৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় লোকসকল ক্ষোভিত ৰাইজে ভাঙি চুৰমাৰ কৰিছে কেইবাখনো ডাম্পাৰ উত্তেজিত লোকৰ আক্ৰমণত আহতও হৈছে আৰক্ষী তাত উপস্থিত হৈছিল পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গৈছিল আৰু এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী অঞ্চলটোত মোতায়েন কৰা হৈছে কিছু দৃশ্য দেখুৱাইছো অতি এক দুৰ্ভাগ্যজনক অতি এক করুণ দুর্ঘটনা এগৰাকী সন্তান সম্ভৱা মহিলা গৰ্ভৱতী মহিলা এগৰাকীয়ে তেওঁ প্ৰাণ হেৰুৱাইছে পথত এই দুৰ্ঘটনাত যোৰহাটৰ খবৰ যোৰহাটৰ ৰজা হাউলিত এনে উত্তপ্ত পৰিস্থিতি এই ঘটনাৰ পিছতে আজিৰ পৰা আমি গাড়ীখিনি বন্ধ কৰি দিছোঁ ইয়াতে যিহেতু ঘটনাটো অবাঞ্ছিত ঘটনাটো আজি হ'লতো ৰাইজক আমি বুজালোঁ তেওঁলোকে বুজি পাইছে তো এতিয়া আমাৰ চিটুৱেশ্যন আণ্ডাৰ কণ্ট্ৰল হৈ আছে আমাৰ ইয়াত আজি ৰাতিপুৱা এটা ঘটনা এটা হ'ল দুৰ্ঘটনা এটা হ'ল আপুনি গম পায় আৰু সেই সম্পৰ্কে আমাৰ মেজিষ্ট্ৰেট ডাঙৰীয়া আহিছে চাৰ্কল অফিচাৰে সেইমতে সিদ্ধান্ত লৈছে আগৰ যি অৰ্ডাৰ আছে সেইমতে তেওঁ একশ্যন ল'ব এতিয়া গাড়ী বন্ধ থাকিব এই মুহূৰ্তত বন্ধ থাকিব আমিতো এনকুৱাৰী হ'ব নেকি তদন্ত হ'ব নেকি যে প্ৰকৃততে গাড়ীসমূহ ফৰেনলৈ যায় নে বেলেগ ঠাইলৈ যায় পাব্লিকে FIR দিব আমি সেইমতে একশ্যন ল'ম ৰাতিপুৱা ঠিক 7:30 মান বজাত ইয়াতে যিখিনি ডাম্পাৰ চলি থাকে মানে আজি অলপ দিনৰ পৰা মানে ইয়াতে খুব উৎপাত এটা হৈছে ডাম্পাৰ প্ৰথম কথাটো হৈছে কি আমি কেইবাবাৰো ডিষ্ট্ৰিক্ট জনাইছোঁ যে ইয়াতে ডাম্পাৰখিনি বন্ধ কৰিব লাগে প্ৰায় 100খনমান ডাম্পাৰ চলি থাকে গতিকে এই 100খন ডাম্পাৰতে এতিয়া স্কুল কলেজ আছে ইয়াতে বিভিন্ন ধৰণৰ মানুহ অহা যোৱা কৰে ৰাস্তা ঠেক এই গোটেই পৰিস্থিতিখিনি এনেকুৱা হৈছে তা আমি কিবা এটা প্ৰশাসনক জনাইছোঁ যে ইয়াতে বিপদ হ'ব তা আগতে দুজন মানুহ তেনেকৈ ইয়াতে স্পট ডেথ হৈছে জনাৰ পিছতো মানে প্ৰশাসন বা তেওঁলোকে কোনো ব্যৱস্থা কৰা নাছিলে সিহঁতে কলৈ নিয়ে সেইটো নাজানিম সিহঁতে কিন্তু সেইফালৰ পৰা যিমান মাটি আনে সিহঁতে মাটি আনোতে মাল খাইহে গাড়ী চলাই আহে আৰু আজিলৈকে এপ্লিকেশ্যন দিলে স্কুলৰ ল'ৰা ছোৱালী টাইমত গাড়ী নচলে সিহঁতে সেই সময়ত চুৰি গাড়ী চলায় সেই সময়ত সিহঁতে চুৰ কৰি নগ'লেতো সিহঁতৰ সেইটো হেৰি নাই সিহঁতে তেনেকৈ বহুত মাৰিলে কিন্তু আজিলৈকে নলালে এইটোৱে জানো এইবাৰ পৰা যাতে এইটো বন্ধ হওক নহ'লে আগলৈ দিগদাৰ আছে করোনাৰ পৰিস্থিতি ভয়ানক হৈ পৰিছে খানাপাৰা ষ্টাফ কলেজত সৰ্বদলীয় বৈঠক বহিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বানত এই সৰ্বদলীয় বৈঠকখন হৈছিল ইতিমধ্যে অন্ত পৰিছে বৈঠক করোনা সংহাৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত সৰ্বদলীয় বৈঠকৰ আহ্বান কৰা হৈছিল আৰু করোনা সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল করোনা সংক্ৰমণ ৰোধক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ লোৱা হৈছে পৰামৰ্শ কথা বতৰা হৈছে আলোচনা হৈছে আলাপ আলোচনাৰ জৰিয়তে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব
আগবাঢ়িছে এই ধৰণে ৰাজ্য চৰকাৰ অসম চৰকাৰৰ তৰফৰ পৰা আমি সকলো ৰাজনৈতিক দল সকলক আমি বৈঠকলৈ আমন্ত্ৰণ জনাইছিলো আমি প্ৰতিনিধিসকলৰ সৈতে মিলিত হলো বুলি কৈছে আৰু কোভিড-19ৰ পৰিপ্ৰেক্ষিতত এই বৈঠক সকলো দলে চৰকাৰক সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰিছে ৰাইজে স্বাস্থ্য বিভাগে দিয়া নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে আমি ৰাইজক আহ্বান জনালো বুলি উল্লেখ কৰিছে আৰু ৰাইজে কথাবোৰ মৰ্মে উপলব্ধি কৰিব লাগিব দিনে নিশাই হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ সকলোৱে কাম কৰিছে এছপি ৰাইজে মানি চলক বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলোৱে নীতি সকলোতে নিৰ্দেশনা নীতি মানি চলক চৰকাৰক সহযোগ কৰক কৰোনাৰ বিৰুদ্ধে যোৱাবাৰৰ দৰে সাংবাদিক বন্ধুসকলে কাম কৰিছিল আৰু এইবাৰো সহযোগ কৰিবলৈ আহ্বান জনালো কৰোনাৰ পৰা ৰক্ষা পাবলৈ ৰাইজে এছপি পালন কৰক যদি এছপি পালন কৰক যদি নহলে ৰাইজৰ স্বাৰ্থত আমি কঠোৰ হ'ব লাগিব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু ইফালে কোভিড আক্ৰান্তৰ ক্ষেত্ৰত ভাৰতত এক অনাকাংক্ষিত অভিলেখ হৈছে অতি ভয়ানক দিশত আগবাঢ়িছে সংক্ৰমণৰ ঘটনা এদিনত আক্ৰান্তৰ ক্ষেত্ৰত আমেৰিকাকো পিছ পেলালে ভাৰতে 24 ঘণ্টাত ভাৰতত 3,14,835 জন কৰোনাত আক্ৰান্ত হৈছে এদিনতে 2,104 জন আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে আৰু এতিয়ালৈ 22,91,428 জন আক্ৰান্ত হৈছে চিকিৎসাধীন পুনৰ এবাৰ জনাইছো 3 লাখৰ ঘৰ ইতিমধ্যে অতিক্ৰম কৰিছে কালিৰ দিনটোত যি সংখ্যা আছিল সেয়া আছিল 2,95,000 আৰু তাৰ পিছত আজিৰ দিনটো 3,14,000ৰো অধিক আক্ৰান্তৰ সংখ্যা কি দিশত ভাৰত আগবাঢ়িছে সংক্ৰমণৰ ক্ষেত্ৰত কল্পনা কৰক ছবিখন কোভিড আক্ৰান্তৰ ক্ষেত্ৰত ভাৰতত এই অনাকাংক্ষিত অভিলেখ হৈছে এদিনত মাত্ৰ 24 ঘণ্টাত আক্ৰান্তৰ ক্ষেত্ৰত আমেৰিকাকো চেৰ পেলাইছে ভাৰতে 24 ঘণ্টাত ভাৰতৰ 3,14,835 জনকৈ লোক কৰোনাত আক্ৰান্ত হৈছে আৰু এদিনতে 2,104 গৰাকীৰ আক্ৰান্ত হৈ মৃত্যু ঘটিছে এতিয়ালৈকে 22,91,428 জন আক্ৰান্ত চিকিৎসাধীন আৰু ইফালে ৰাজ্যটো উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা বুধবাৰে অসমত নতুনকৈ 1,665 গৰাকী আক্ৰান্ত হৈছে কোভিড-19ত আৰু কেৱল গুৱাহাটী মহানগৰীতে 674 জনক চিনাক্ত কৰা হৈছে তেওঁলোক কোভিড পজিটিভ ইফালে কামৰূপত 125 জন নগাঁৱত 74 জন ডিব্ৰুগড়ত 67 জন আক্ৰান্ত হৈছে বুধবাৰে ৰাজ্যত 5 জন কৰোনা আক্ৰান্তৰ মৃত্যু ঘটিছে ৰাজ্যত বুধবাৰে সম্পন্ন হৈছে 62,107টা কোভিড টেষ্ট কৰোনা সংক্ৰমণ বৃদ্ধিৰ হাৰ 2.68 বৰ্তমান চিকিৎসাধীন হৈ আছে 9,048 জন ৰোগী আৰু উদালগুৰি অসামৰিক হাস্পতালত কোভিড ৰোগীৰ লগত ৰাখিলে মৃতদেহ নিশা 1 মান বজাত মহিলা কক্ষত আনি থলে এটা মৃতদেহ লগে লগে হুৱা দুৱা লাগে মহিলা কক্ষটোত ৰাতি বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো আতৰ কৰা নহল মৃতদেহটো আৰু ৰাতিটো অনিদ্ৰাই কটাবলগীয়া হল কোভিড ৰোগীসকলে আৰু এই ঘটনাটোক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰোগীসকলৰ মাজত ৰোগীসকলৰ আত্মীয়ৰ মাজত উদালগুৰিৰ খবৰ উদালগুৰি অসামৰিক চিকিৎসালয়ত কোভিড ৰোগীৰ সৈতে ৰখা হল এটা মৃতদেহ কিয় ৰখা হল কোনে ৰাখিলে এই সন্দৰ্ভত নিশ্চিত ৰূপত এতিয়া বিভিন্নজনে বিচাৰিছে এটা তদন্ত হওক নিশা 1 মান বজাত এই ঘটনা ঘটিছিল বুলি জানিব পৰা গৈছে নিশা 1 মান বজাত মহিলা কক্ষটোত আনি থোৱা হৈছিল এটা মৃতদেহ লগে লগে হুৱা দুৱা লাগে মহিলা কক্ষটোত কিয়নো তাত মৃতদেহ আনি থোৱা হৈছিল আৰু ৰাতি বাৰম্বাৰ অনুৰোধ কৰা হৈছিল তাত ৰোগীসকলৰ ফালৰ পৰা কিন্তু বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো আতৰ কৰা নহল মৃতদেহটো আৰু ৰাতিটো এনেকৈ মৃতদেহৰ লগতে তেওঁলোক থাকিবলগীয়া হল মৃতদেহ থকাত অনিদ্ৰাই কটাবলগীয়া হল কোভিড ৰোগীসকলে
মুহূৰ্তত ৰাজনীতিৰ কিছু শেহতীয়া খবৰ আজিৰ পৰা কংগ্ৰেছৰ নতুন আস্থাবলত পৰিণত সোণাপুৰৰ দিচাং ৰিজৰ্টখন সোণাপুৰৰ দিচাং ৰিজৰ্ট নজৰবন্দী হৈ আছে তাত কংগ্ৰেছৰ প্ৰাৰ্থীসকল ভয় এটাই কৰবাত হৰ্চ ট্ৰেডিং হ'ব নেকি 2 মেলৈ নজৰবন্দী কৰি ৰখা হ'ব কংগ্ৰেছৰ প্ৰাৰ্থীসকলক হৰ্চ ট্ৰেডিঙৰ পৰা প্ৰাৰ্থীক বচাবলৈ এই পদক্ষেপ লৈছে কংগ্ৰেছ নেতৃত্বই দিচাং ৰিজৰ্টৰ 70টা কোঠাত আছে প্ৰাৰ্থীসকল ইতিমধ্যে সেই 70টা কোঠা সাজু কৰি ৰখা হৈছিল আৰু তাত প্ৰাৰ্থীসকল আছে গৈ আজিৰে পৰা 2 মেলৈ বুক কৰা হৈছে ৰিজৰ্টৰ কোঠা প্ৰাৰ্থীসকলে খেলিব পৰাকৈ টেবল টেনিছ বেডমিণ্টন ভলিবল ফুটবলৰ ব্যৱস্থা কৰিছে আনকি হোটেল কৰ্তৃপক্ষই অৰ্থাৎ 2 মেলৈ ইয়াত তেওঁলোক থাকিব লাগিব যিসকল কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁলোকক ৰখাৰ বাবে থকা খোৱাৰ বাবে সকলো ব্যৱস্থা কৰি দিয়া হৈছে দিচাং ৰিজৰ্টখনত আজিৰে পৰা কংগ্ৰেছৰ নতুন আস্থাবলত যেন পৰিণত হৈছে সোণাপুৰৰ দিচাং ৰিজৰ্ট এই বিষয়টোক লৈ ইয়াৰ পূৰ্বে যথেষ্টখিনি চৰ্চিত হৈছিল বিষয় ৰাজনৈতিক মহলতে হওক সকলোৰে মুখত হ'ল যথেষ্ট চৰ্চাৰ বিষয় হৈ পৰিছিল কিয়নো নিৰ্বাচনৰ কাউন্টিঙৰ ভোট গণনাৰ বহুদিন পূৰ্বে আসলতে ভোট গণনালৈ বহুদিন থকাৰ অৱস্থাতে AIUDF নিজৰ প্ৰাৰ্থীসকলক লৈ গৈছিল ৰাজস্থানলৈ তাৰ পিছত BPFৰ ক্ষেত্ৰতো একে ধৰণৰ এটা ব্যৱস্থা লোৱা হৈছিল আৰু এইবাৰ কংগ্ৰেছৰ এই সকল প্ৰাৰ্থীক লৈ যোৱা হৈছে এখন ৰিজৰ্টলৈ ৰিজৰ্টখনত তেওঁলোক থাকিব আৰু তেওঁলোক তাত নজৰবন্দী হৈ থাকিব সোণাপুৰৰ দিচাং ৰিজৰ্টত নজৰবন্দী হৈ আছে কংগ্ৰেছ প্ৰাৰ্থী 2 মেলৈ নজৰবন্দী কৰি ৰখা হ'ব কংগ্ৰেছ প্ৰাৰ্থীসকলক কংগ্ৰেছৰ শীৰ্ষ মহলৰ এটাই ভয় যে হৰ্চ ট্ৰেডিং কৰবাত হ'বগৈ নেকি হৰ্চ ট্ৰেডিঙৰ পৰা প্ৰাৰ্থীক বচাবলৈ এইজন পদক্ষেপ লৈছে কংগ্ৰেছ নেতৃত্বই আৰু দিচাং ৰিজৰ্টত 70টাকৈ কোঠা প্ৰাৰ্থীসকলৰ বাবে ৰখা হৈছে সাজু কৰি আজিৰে পৰা 2 মেলৈ অৰ্থাৎ বুক কৰা হৈছে ৰিজৰ্টখনৰ কোঠা আৰু প্ৰাৰ্থীসকলে তাত কি কৰিব পাৰিব খেলিব পাৰিব টেবল টেনিছ বেডমিণ্টন খেলি সময় পাৰ কৰিব ভলিবল ফুটবলৰো ব্যৱস্থা কৰিছে হোটেল কৰ্তৃপক্ষই হয় আমি ভয় খাইছোঁ চিন্তিত হৈছোঁ একমাত্ৰ অসমৰ ৰাইজক সন্মান জনাই সেইকাৰণে আমি একগোট হৈছোঁ ইয়াত এতিয়া সোণোৱালপন্থীয়ে কেইজনমানক প্ৰাৰ্থিত্ব দিয়া হেমন্তপন্থীয়ে কেইজনমানক প্ৰাৰ্থিত্ব দিয়া তেনেকুৱা মাজত খামখেলি হৈ পেলাই বিজেপি চৰকাৰ যে এবাৰ পতন বিজেপি চৰকাৰ কেতিয়াও নাহে এই কথাটোৱে আমি আজি বুজাই দিব বিচাৰিছোঁ যদি তুমি বিজেপিত যাব বা যোগাযোগ কৰিবলৈ সাহস নকৰে যোৱাটোতো প্ৰশ্নই নুঠে সেইকাৰণে মোৰ লগত কোনো যোগাযোগ কৰা নাই যোগাযোগ কৰাৰ প্ৰশ্নই নুঠে খেলা ধূলাৰ ব্যৱস্থা কৰিছে আৰু চুইমিং পুল ব্যৱহাৰ কৰিব নিদিয়ে কৰোণাৰ কাৰণে কিন্তু জিম আছে বুলি কৈছে অলপ জিম চিম মাৰিম বডি চডি অলপ বহাব মন আছে দাইল চব্জি এইবোৰ বেছি খাব মন আছে ভাতটো কমটি খাম 2 পেক ওলাইছে আৰু 6 পেক ওলাব মন আছে আৰু ইয়াত চিত্ৰাংকন প্ৰতিযোগিতা হ'ব বুলি শুনিছোঁ কবিতা গীত এইবোৰ নাচ গানৰ প্ৰতিযোগিতা হ'ব ভাল লাগিব গানো গাব আৰু গান নিশ্চয় গাম অলপ চলপ ঠগবাজ কৰি কাকো যেনে আঁতৰাই লৈ যাব নোৱাৰে আমাৰ পৰা সেইকাৰণে আমি সকলোকে ঐক্যবদ্ধ কৰি ৰাখিব বিচাৰিছোঁ কুঞ্জলতা কপ ফুল ফুলি আছে নাচনী ভণ্টিক ঢুলিয়াই মাতি আছে নাযাওঁ বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব না ভয়ত নহয় এইটো ভয়তটো প্ৰশ্নটো নহয় কিন্তু মহাজোঁটৰ চৰকাৰখন যাতে ভালকৈ বনাব পাৰি গঠন কৰিব পাৰি কোনো যাতে অসুবিধা দিব নোৱাৰে তাৰ কাৰণে এইটো প্ৰিকশ্যন লোৱা এইটো বেছি দিনৰ নহয় সাময়িক হ'ব কাৰণ আমাৰবিলাকৰ কাম থাকিব আৰু কাৰণ এতিয়া কেণ্ডিডেট হিচাপে প্ৰত্যেকৰে কাম থাকিব প্ৰত্যেকে এজেণ্ট এপইণ্টমেণ্ট কৰিব লাগিব ভিতৰত কাম থাকিব গতিকে এটা সাময়িকভাৱে এইটো বহুত দিনতো হ'ব নোৱাৰে অৰ্থাৎ প্ৰাৰ্থীসকল কংগ্ৰেছৰ সাজু তেওঁলোকে এইকেইটা দিন অৰ্থাৎ তাত তেওঁলোকে বিভিন্ন কামৰ মাজেৰে কটাব পৰৱৰ্তী খবৰ কৰোনাৰ ভয়াৱহ গ্ৰাসৰ সময়ত একমাত্ৰ ভৰসা টীকাকৰণৰ ক্ষিপ্ৰতাৰে টীকাকৰণৰ ক্ষেত্ৰত ভাৰতে চীন আৰু আমেৰিকাক পিছ পেলাই প্ৰথম স্থানত উপনীত হৈছে এতিয়া প্ৰশ্ন হৈছে আপুনি টীকা ল'লেনে বাৰু যদি লোৱা নাই তেন্তে টীকা লওক আৰু কৰোনাৰ এই যুঁজখনত ভাৰতক বিজয় কৰাওক जानक कियोनो आपुनी जनातो अत्यंत प्रयोजनीय 1 मई के बाद से 18 वर्ष के ऊपर के किसी भी व्यक्ति को वैक्सीनेट किया जा सकेगा मानक कियोनो एआई सत्य वैक्सीन लगाने के बाद कोविड आता भी है तो वो सीवियर डिजीज की तरफ हमें नहीं लेके जाता सुखी होक कियोनो एया गौरवर विषय दुनिया में सबसे तेजी से भारत में पहले 10 करोड़ फिर 11 करोड़ और अब 12 करोड़ वैक्सीन डोज दिए गए हैं आमी एटिया यातकैও এখোজ আগবাঢ়ি গৈছো
সম্প্ৰতি বিশ্বত 13 কোটি লোকৰ ভেকচিনেশ্যন সম্পন্ন কৰা দেশত পৰিণত হৈছে ভাৰত। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি এই কাৰ্য সম্পন্ন কৰিবলৈ ভাৰতক প্ৰয়োজন হৈছে 95 দিনৰ, যি নেকি আমেৰিকাক প্ৰয়োজন হৈছে 101 দিন আৰু চীনক প্ৰয়োজন হৈছে 109 দিনৰ। আৰু সকলোতকৈ ডাঙৰ বিষয় এয়াই যে এই পৰ্যন্ত 60 বৰ্ষৰ ঊৰ্ধৰ আধা সংখ্যক লোকৰে টিকাকৰণ সম্পন্ন হৈছে। लगभग आधे मोर देन 60 इयर्स की पॉपुलेशन को कम से कम एक डोज मिल गई है और बाकी दूसरी डोज की भी प्रक्रिया चली हुई है। আনহাতে এতিয়াও 5 কোটি এনে বয়োজ্যেষ্ঠ লোক আছে যাৰ টিকাকৰণ সম্পূৰ্ণ হোৱা নাই। ইফালে 1 মেৰ পৰা টিকাকৰণৰ ক্ষেত্ৰত বয়সও হ্ৰাস কৰি দিয়া হৈছে। 1 মেৰ পৰা 18 বছৰ বয়সৰ ঊৰ্ধৰ সকলো লোকৰে টিকাকৰণ সম্পন্ন হ'বলৈ গৈ আছে। এই ক্ষেত্ৰত প্ৰয়োজন নিজৰ লগতে পৰিয়ালৰ বয়োজ্যেষ্ঠজনকো টিকা প্ৰদান কৰা, যাৰ বাবে কৰোনাৰ বিৰুদ্ধে যুঁজত সফল হ'ব পৰা যায়। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। আমাৰ এই আহ্বান আগবাঢ়ি আহক আপুনিও। পৰৱৰ্তী খবৰ, ক্ৰমাৎ অধিক চিন্তনীয় হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি। দৈনিক বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। লকডাউন ঘোষণা নকৰাকৈ সামগ্ৰিক পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে ৰাইজক সজাগ কৰিবলৈ বহু নীতি নিৰ্দেশনা জাৰি কৰিছে। কিন্তু এইসমূহ নীতি নিৰ্দেশনা সাধাৰণ ৰাইজে পালন কৰিছেনে বাৰু? ভয়ানক বিপদক লৈ কিমান উদ্বিগ্ন হৈ আছে জনতা? এয়া টিয়কৰ হাঁহচৰা সাপ্তাহিক বজাৰৰ দৃশ্য এটা। ইতিমধ্যে বজাৰখনত ক্ৰেতা বিক্ৰেতাৰ ভিৰ দেখা গৈছে যদিও অধিকাংশ লোকে কিন্তু মাস্ক পৰিধান কৰা পৰিলক্ষিত হৈছে। আৰু একেদৰে ভয়ানক বিপদৰ পৰা নিজকে বচাই ৰাখিবলৈ সামাজিক দূৰত্ব ৰক্ষা কৰাৰো তেওঁলোকে বহুতেই চেষ্টা কৰিছে, যি এক খুব ভাল লক্ষ্য। মই এখন বজাৰৰ দৃশ্য দেখুৱাম। এই বজাৰখনত কিন্তু টিয়কৰে এইখন বজাৰ, এই হাঁহ চৰাৰ কিন্তু ৰাইজ যথেষ্ট সচেতন হৈছে। তেখেতসকলে কিন্তু এই মুহূৰ্তত বজাৰলৈ আহিছে যদিও এইখন সাপ্তাহিক বজাৰ, এই বজাৰখনত কিন্তু সকলোৱে মাস্ক পৰিধান কৰা দেখিবলৈ পোৱা গৈছে। দাদা, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। বজাৰলৈ যিহেতু আহিবও লাগিব, কিন্তু সমান্তৰালভাৱে যিখিনি নিয়ম নিৰ্দেশনা সেইখিনি মানি চলিব লাগিব, হয়নে? মানি চলিব লাগিব, নহ'লে উপায় নাই। বজাৰো কৰিব লাগিব আৰু ক'ভিড প্ৰট'কলো মানি চলিব লাগিব, নহ'লেতো অকল ঘৰতে থাকিলে নচলিব। খাব লাগিব, আমি খাবলৈ হ'লে ইফালে সিফালে যাবই লাগিব। ক'ভিড প্ৰট'কলো মানিব লাগিব, ইফালে সিফালেও যাব লাগিব আৰু মাস্ক পিন্ধি সকলোৱে। এতিয়া মাস্ক এই বজাৰত প্ৰায় সংখ্যকে পিন্ধিছে, নহ'লে 1000 টকা ক'ব পাৰিব। মাস্ক নিবলৈ 1000 টকা দিব লাগিব। 1000 টকা দিম ক'ৰ পৰা? কাৰণে মাস্কখন 10 টকীয়া মাস্কখন লগোৱাই ভাল। দেখিছোঁ বজাৰত, আজিৰ বজাৰত কিছু সজাগতা দেখিবলৈ পোৱা গৈছে। সকলোৱে মাস্ক পৰিধান কৰিছে। আপুনি কি আহ্বান জনাব? যিহেতু এখন ৰাজহুৱা এখন বজাৰ, এই বজাৰখনত ৰাইজক কি আহ্বান জনাব যিসকলে মাস্ক পৰিধান কৰা নাই? সকলোৱে কওঁ যে নিজৰ সুৰক্ষাটো আৰু ৰাইজৰ সুৰক্ষাটো নিজেহে দিব পাৰিব। গতিকে সকলোৱে যাতে মাস্ক পিন্ধে আৰু ডিষ্টেঞ্চ, বিশেষকৈ নিজৰ মাজত ডিষ্টেঞ্চো আৰু সজাগতা অতি দৰকাৰ। নিজৰ মাজত ডিষ্টেঞ্চো যাতে মেইনটেইন কৰে। আৰু মই প্ৰতিজনক কৈছোঁ, কেইবাজনো বেপাৰী দেখিছোঁ তেওঁলোকেও মাস্ক পিন্ধা নাই। মই কৈছোঁ যে আপোনালোকে বেপাৰ বন্ধ কৰিব বিচাৰিছেনে কেইদিনমানৰ পিছত, নে আপোনালোকে চলাই থাকিব বিচাৰিছে? গতিকে নিজে সজাগতা হ'লেহে আমাৰ আৰ্থিক আৰু আমাৰ যিটো আমাৰ স্বাস্থ্য, এই দুয়োটাই আমাৰ সুৰক্ষা হৈ থাকিব। নহ'লে দেশখন ধ্বংসৰ পথলৈ যাবই। লোকক দোষাৰোপ কৰি লাভ নাই, আমি নিজে নিজৰ সুৰক্ষা ল'ব লাগে। ধন্যবাদ জনাইছোঁ। এগৰাকী সচেতন গ্ৰাহক অত্যন্ত গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। মই পূৰ্বতে উল্লেখ কৰিছোঁ যে আমি পূৰ্বৰ যি লকডাউন, প্ৰথমতে কৰোণাৰ যি সংক্ৰমণ ঘটিছিলে, সেই সময়ৰ যি লকডাউনৰ পৰিৱেশ সেয়া আমি সকলোৱে জানো যে কোনো পথলৈ ওলাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছিলে। কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। আৰু সেই পৰিস্থিতিত নাহক বুলিয়ে ইতিমধ্যে চৰকাৰে লকডাউন নিদিয়াকৈ কিন্তু নীতি নিৰ্দেশনাবোৰ মানি চলিবলৈ আহ্বান জনাইছে। আৰু তেনে ক্ষেত্ৰত যদি ৰাইজে সহযোগিতা কৰে তেন্তে অৰ্থনৈতিক যিটো গ্ৰাম্য অৰ্থনীতিৰ যিটো ভেটি, এই ভেটিটো সুদৃঢ় হৈ থাকিব। কৰোনাৰ পৰা ৰক্ষা পাবলৈ ৰাজ্য চৰকাৰে দিয়া SOP পালন কৰক, নহ'লে ৰাইজৰ স্বাৰ্থত আমি কঠোৰ হ'ব লাগিব। খানাপাৰা ষ্টাফ কলেজত অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সৰ্বদলীয় বৈঠকত সকলো দলে চৰকাৰক সহযোগ কৰাৰ আশ্বাস দিছে। দিনে নিশা হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ সকলোৱে কাম কৰিছে। ৰাইজে স্বাস্থ্য বিভাগে দিয়া নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনালে
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃহৎ পানী সংৰক্ষণৰ পৰিকল্পনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতত লৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। উদ্যানত অতিৰিক্ত 100 কোটি লিটাৰ পানী সংৰক্ষণ কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে কৰ্তৃপক্ষই। খৰালিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী আৰু পক্ষীকুলৰ সুবিধাৰ হেতু এই প্ৰচেষ্টা হাতত লৈছে। ইতিমধ্যে 65 কোটি লিটাৰ পানী সংৰক্ষণৰ কাম সম্পূৰ্ণ হোৱাৰ কথা সদৰি কৰিছে উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে। আগন্তুক মে' মাহৰ ভিতৰত 100 কোটি লিটাৰ পানী সংৰক্ষণৰ কাম সম্পূৰ্ণ কৰা হ'ব বুলিও জানিবলৈ দিছে সঞ্চালকগৰাকীয়ে। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে প্ৰায় 192টা জলাশয় আৰু এই জলাশয়সমূহ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু পক্ষীৰ আয়ুস ৰেখা। কিন্তু খৰালিৰ সময়ত ইয়াৰ একাংশ জলাশয়ৰ পানী শুকাই যোৱাৰ ফলত কিছু অসুবিধাৰ সৃষ্টি হয়। কাৰণ খৰালিত উদ্যান বন্যপ্ৰাণীৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন ঘটা পৰিভ্ৰমী পক্ষীয়েও ব্যৱহাৰ কৰে এই বিল জলাশয়বোৰ। কাজিৰঙালৈ আগমন ঘটা পৰিভ্ৰমী পক্ষীৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি হৈ অহাৰ বাবে উদ্যান কৰ্তৃপক্ষই অতিৰিক্ত পানী সংৰক্ষণৰ প্ৰচেষ্টা হাতত লৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ মুঠ 6টা স্থানত এই পানী সংৰক্ষণৰ ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই। কালভাৰ্ট, ভেটা নিৰ্মাণৰ জৰিয়তে অতিৰিক্ত পানী সংৰক্ষণৰ চেষ্টা অব্যাহত ৰাখিছে।